Hello everyone and welcome back to my YouTube channel. So আজিৰ ভিডিঅ'টোত মই ডিসকাস কৰিবলৈ ওলাইছো BPM ABPM বা ডাক সেৱকৰ ট্ৰেইনিং প্ৰসেছৰ ওপৰত বহুতেই যেহেতু মোক কমেন্ট সেকশনত সুধি থাকে যে বা ট্ৰেইনিংটো কিমান দিনৰ হয় বা আমি কেনেকৈ গম পাম ট্ৰেইনিং কেতিয়াৰ পৰা হ'ব সো আপোনালোকৰ যেতিয়া সেকেন্ড ডকুমেন্ট ভেৰিফিকেশন হ'ব তাৰ 15 দিন মানৰ পাছতে আপোনালোকক ট্ৰেইনিংৰ কাৰণে হয়তো আপোনালোকক বাই পোষ্ট কৰি এখন লেটাৰ পঠাই দিয়া হ'ব নহলে ফোন কৰা হ'ব ডিপাৰ্টমেন্টৰ পৰা আৰু আপোনালোকক ট্ৰেইনিংৰ ডেটটো তেওঁলোকে জনাই দিব তেতিয়া আৰু তেওঁলোকে যেটো এড্ৰেছত আপোনালোকৰ ট্ৰেইনিং হ'ব বুলি কয় হেতু এড্ৰেছত আপোনালোকে গলে হল যেহেতু ডেটটো মেনশন কৰি দিব সেই ডেট মতে আপোনালোকে যাব আৰু ট্ৰেইনিংটো একচুয়ালি কেতিয়াবা 15 ডেজৰ কাৰণে হয় আৰু কেতিয়াবা 30 ডেজৰ কাৰণে হয় সো আপোনালোকে যেতিয়া প্ৰথম দিনাখন ট্ৰেইনিংত যাব লগতে নিজৰ এটা কলম আৰু এখন কপি লৈ যাব কাৰণ যেহেতু বহুতখিনি ডিটেইলছ তাতে কৈ দিয়া হয় বাই চান্স যদি আপোনালোকে পাহৰি যায় নিজৰ নোট ডাউন কৰি থোৱা নোটছখিনিৰ পৰা চাই ল'ব পাৰিব আৰু প্ৰথম দিনাখন আপোনালোকক যিমান সময়ত মাতে কাৰেক্টলি সেই সময়তে মানে পাব কাৰণে চেষ্টা কৰিব কাৰণ বহুতখিনি ক্যান্ডিডেটছক মতা হয় আৰু প্ৰথম দিনাখন নগলে নিজৰো অলপ ভাল নালাগে সো 10টা মান বজাতে মাতে আৰু হেদিনাখন ইন্ট্ৰোডাকচন হয় যে আপোনালোকৰ সকলোৰে ইন্ট্ৰোডাকচন লোৱা হ'ব লোৱাৰ পাছত যিজনে আমাক শিকাব তেখেতে প্ৰথম দিনাখন বেসিক্যালি পোষ্ট অফিচৰ হিষ্ট্ৰীৰ ওপৰত তেওঁলোকে বুজায় আৰু তাৰ পাছত তেওঁলোকে লাহে লাহে ক্ৰমান্বয়ে যেতিয়া দিন গৈ থাকিব তেওঁলোকে আপোনালোকে যেটো ডিভাইসত কাম কৰিব অফিচত সেই ডিভাইসটোৰ বিভিন্ন ধৰণৰ ফিচাৰ্ছ বিলাকৰ বিষয়ে মানে জনাব তেওঁলোকে স্ক্ৰিনত বুজাব আপোনালোকক যে কোনটো এপ কেনেকৈ ইউজ কৰিব লাগে তাৰ পাছত আপোনালোকক বিভিন্ন ধৰণৰ স্কিমছৰ ওপৰত বুজোৱা হ'ব যেহেতু আপোনালোকে গম পায় যে ডাকঘৰটো বেংকৰ নিচিনা হয় তাত বিভিন্ন ধৰণৰ স্কিমছ থাকে RD SB SSA TD এই স্কিমছ বিলাকৰ ইন্টাৰেষ্ট ৰেট কিমান হয় বা কিমান পইচাৰ পৰা কিমান পইচাৰ ভিতৰত কাস্টমাৰ এজনে এই স্কিমছ বিলাকৰ সুবিধা লাভ কৰিব পাৰে তাৰ বিষয়ে বুজোৱা হ'ব আৰু একাউন্ট আপোনালোকে যেহেতু SB RD খুলিব তেতিয়া কি ডকুমেন্টছ লাগে হেতু ক'ব আৰু আপোনালোকে গুটেইখিনি নোট ডাউন কৰি যাব তাৰ পাছত BO কেছ ডিটেইলছ মানে আপোনালোকে নিজৰ লগত অফিচৰ কিমান পইচা ৰাখিব পাৰে হেতুৰ ওপৰত ক'ব আগতে পইচাটো বেছিকে ৰাখিব পাৰিছিলে কিন্তু ডেইলি কাম কৰাৰ পাছত মিনিমাম আজিকালি 5000 আৰু ম্যাক্সিমাম 10000 লৈ আপুনি মানে অফিচৰ পইচা নিজৰ লগত ৰাখিব পাৰে আৰু কমকে থাকিলে নিজৰো ভালে হয় কাৰণ এটা সিকিউৰিটি পাৰপাসৰ কাৰণে বেছি থাকিলে যদি হেৰাই যায় তো আপোনালোকে নিজেই ভৰিব লগা হয় তাৰ পাছত আপোনালোকক একাউন্ট ওপেনিংৰ ফৰ্ম কেনেকৈ ফিল আপ কৰিব লাগে হেতুৰ বিষয়ে ক'ব উইথড্ৰ ফৰ্ম কেনেকৈ ফিল আপ কৰিব লাগে তাৰ বিষয়ে শিকাব আৰু পাসবুকখন কিমান দিনৰ পৰা কিমান দিনৰ ভিতৰত সাব অফিচৰ পৰা আহিব হেতু ডিটেইলছ ক'ব আৰু এটা কথা মনত ৰাখিব যে ব্ৰাঞ্চ পোষ্ট অফিচত BO জাৰ্নেল বুলি কয় এখন জাৰ্নেল আছে এই জাৰ্নেলখনত আপুনি ডেইলি কি কাম কৰিলে গুটেই ডিটেইলছখিনি ভৰাব ফৰ এক্সাম্পল SB কিমান ডিপোজিট হ'ল বা উইথড্ৰ হ'ল RD কিমান ডিপোজিট হ'ল বা RPLI পলিচি কিমান ডিপোজিট কৰিলে সেইবিলাক আৰু গুটেই ডিটেইলছখিনি ভৰোৱাৰ পাছত আপোনালোকে ডেইলি এখন একাউন্ট নিজৰ সাব অফিচলৈ পঠাব লাগে আৰু আপোনালোকে কি কাম অফিচত কৰিলে ৰেগুলাৰ বেসিছত তাত এছৰ মানে কম্পিউটাৰত ওলাই যায় আৰু আপুনি যোনখন একাউন্ট পঠাইছে তাৰ লগত মিলি আছে নে নাই আপোনালোকে যেতিয়া একাউন্ট বিলাক পঠাব এছৰ পৰা মিলাই চাব আৰু মনত ৰাখিব যে আপোনালোকৰ মোবাইলৰ যেটো ডিভাইসৰ বেলেন্স আপোনালোকৰলে যোনখন ডেইলি একাউন্ট পঠায় তাৰ লগত মিলি থাকিব লাগিব আৰু BPM ৰ ওয়াৰ্ক কি হয় বা ABPM ৰ মই অলৰেডি এটা ভিডিঅত কৈছো যে BPM ৰ কামখিনি অফিচতে থাকে ABPM ৰ ফিল্ডত থাকে তাৰ পিছত লিভৰ ওপৰত আপোনালোকে তাতে জানিব পাৰিব বছৰটোত আপোনালোকে 20 দিনৰ লিভ পাব অফিচিয়ালি 6 মাহত 10 দিন আৰু 6 মাহত 10 দিন তাৰ পাছত আপোনালোকক IPPB বেংকৰ ডিটেইলছ কোৱা হ'ব মানে ইণ্ডিয়া পোষ্ট পেমেন্ট বেংকৰ ওপৰত যে কেনেকৈ একাউন্ট খুলিব পাৰি তাৰ পাছত এজন গ্ৰামীণ ডাক সেৱকৰ ৰুলছ এণ্ড ৰেগুলেশন মানে কাস্টমাৰৰ লগত কেনেকৈ ডিল কৰিব লাগে হেবিলাকৰ ওপৰত শিকোৱা হ'ব বাকি আপোনাৰ প্ৰমোশন ডিটেইলছ মানে কেনেকৈ আপুনি ডিপাৰ্টমেন্টেল এক্সাম দি প্ৰমোশন ল'ব পাৰে তাৰ ওপৰত ক'ব আৰু salary details ক'ব আৰু এটা কথা দি আপোনালোকৰ salary সোমাবৰ কাৰণে SB একাউন্ট এটা ডাকঘৰত খুলি ল'ব লাগিব মানে বেংকৰ একাউন্টত আপোনালোকক ডিপাৰ্টমেন্টৰ salary দিয়া নহয় পোষ্ট অফিচতে খুলিব লাগিব আৰু জয়েন কৰাৰ এমাহৰ পাছতে salaryটো নাপায় কাৰণ salary পাবৰ কাৰণে আপোনাৰ এমপ্লয়মেন্ট আইডি বনাব লাগিব আৰু এমপ্লয়মেন্ট আইডিটো বনোৱাৰ পাছতহে পইচাটো পাব তো দুমাহ মানৰ পাছত আপোনালোকে এমাহ প্ৰথম মাহৰ আৰু তাৰ দ্বিতীয় মাহৰ একেলগে পইচাটো পাব কিন্তু প্ৰথম এমাহৰ দৰমহা নাপায় যেহেতু এমপ্লয়মেন্ট আইডিটো বনাওতে টাইম লাগে
এমপ্লয়মেণ্ট ID বনাবৰ কাৰণে আপোনালোকক আধাৰ কাৰ্ড আৰু পান কাৰ্ড বিচাৰিব, আপোনালোকে দি দিব। আৰু মোষ্ট ইম্পৰ্টেণ্ট আপোনালোকে ট্ৰেইনিংটো এটেণ্ড কৰিব লাগিব, কাৰণ তাতে এটেণ্ডেঞ্চো লোৱা হয়। আৰু বহুতেই ভাবে কি মানে ট্ৰেইনিং কৰিলে চেলেৰি পোৱা যায়, তো এইটো একদম মিছা কথা। মানে আপুনি ট্ৰেইনিঙৰ কেইদিন কোনো ধৰণৰ চেলেৰি নাপায়। আপুনি ট্ৰেইনিং শেষ কৰাৰ পাছত যেতিয়া জইনিং লেটাৰ পাব, সেই জইনিঙৰ ডেটৰ পৰা আপোনালোকে দৰমহা পাব। চ' ইমানেই আছিলে ট্ৰেইনিঙৰ ওপৰত। আই হোপ আপোনালোকে এটা বেছিক আইডিয়া ল'ব পাৰিলে মোৰ ভিডিঅ'টোৰ জৰিয়তে, আৰু যিসকলে জইন কৰিম বুলি ভাবিছিলে তেওঁলোকৰ হয়তো অলপ হ'লেও হেল্প হ'ব। চ' আগলৈও এনেকুৱা ধৰণৰ ইনফৰমেশ্যন পাবৰ কাৰণে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। চ' আজিলৈ আহিছোঁ, বাই বাই, আকৌ লগ পাম।